গৌৰৱ গগৈ ডাঙৰীয়াক স্পষ্ট ৰূপত জনাই দিব খুজিছোঁ যে এইটো গৌৰৱ গগৈক অসমৰ মুখ্যমন্ত্ৰী পাতিবৰ কাৰণে বা অখিল গগৈক মন্ত্ৰী পাতিবৰ কাৰণে আমি এলায়েন্স এইটো বিচৰা নাই। যিমানবাৰ বিৰোধী ঐক্যমঞ্চৰ কথা কৈছোঁ, কংগ্ৰেছ দলৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ পৰা এটাও ইতিবাচক সঁহাৰি পোৱা নাই, সদায় ব্যক্তিগত আক্ৰমণ উল্টাই পাইছোঁ। ধৈৰ্যৰ পৰীক্ষা তেখেতে লৈ আছে, কোনোবা দিন ধৈৰ্য শ্ৰুতি ঘটিব আৰু তাৰ পাছত আৰু কেতিয়াও এলায়েন্স নহ'ব। এই বক্তব্যবিলাকে প্ৰমাণ কৰিছে যে গৌৰৱ গগৈ আচলতে ভিতৰৰ পৰা এলায়েন্সটো নিবাচেৰে। গৌৰৱ গগৈৰ বডি লেংগুৱেজ, গৌৰৱ গগৈৰ কথা বাৰ্তা, গৌৰৱ গগৈ সংবাদ মাধ্যমত কোৱা কথা বাৰ্তাবিলাকৰ পৰা প্ৰমাণিত হয় যে ভিতৰৰ পৰা আচলতে আন্তৰিকতাৰে গৌৰৱ গগৈ আচলতে এলায়েন্সটো নিবিচাৰে। আমি দেখিছোঁ যে যিদিনাৰ পৰা গৌৰৱ গগৈ সভাপতি হ'ল, সেই দিনটোৰ পৰা একদিনৰ কাৰণেও তেওঁ বিৰোধী ঐক্যমঞ্চৰ পক্ষত মুকলিকৈ বা খোলাখুলিকৈ এটাও বক্তব্য প্ৰকাশ কৰা নাই। আজিৰ দিনটোতো মই গৌৰৱ গগৈ সম্পৰ্কে ব্যক্তিগত কোনো মন্তব্য প্ৰকাশ কৰিব খোজা নাই। তেখেতে ব্যক্তিগত মন্তব্য প্ৰকাশ কৰি মোক এতিয়ালৈকে কেইবাবাৰো ব্যক্তিগত আক্ৰমণ কৰিছে। আমি দেখিছোঁ যে যিদিনাৰ পৰা গৌৰৱ গগৈ সভাপতি হ'ল, সেই দিনটোৰ পৰা একদিনৰ কাৰণেও তেওঁ বিৰোধী ঐক্যমঞ্চৰ পক্ষত মুকলিকৈ বা খোলাখুলিকৈ এটাও বক্তব্য প্ৰকাশ কৰা নাই। মই নিজে তেখেতক যেতিয়া সাক্ষাৎ কৰিছিলোঁ, তেখেতক লগ পাইছিলোঁ, বহু সময় লগ পাইছিলোঁ, তেতিয়াও মই বাৰম্বাৰ কৈছিলোঁ যে বিৰোধী ঐক্যমঞ্চটো হ'ব লাগে, কিন্তু স্পষ্টত এটাও বাক্য তেখেতে নকয়। তেখেতে কেৱল কয় যে ছেপ্টেম্বৰ মাহত আমি কথা পাতিম, না পজিটিভ না নিগেটিভ, একো কথা নকয়। আৰু বডি লেংগুৱেজৰ পৰা এনেকুৱা লাগে যে তেখেতে মিত্ৰতাৰ পক্ষত আচলতে তেখেতৰ যিটো আগ্ৰহ, সেই আগ্ৰহটো মিত্ৰতাৰ পক্ষত বৰ বেছি নাই, এনেকুৱা যেন লাগে। আনকি আমি বুদ্ধিজীৱীসকলৰ যিখন অভিৱৰ্তন পাতিছিলে, বুদ্ধিজীৱীসকলে নাগৰিক অভিৱৰ্তন, সেই নাগৰিক অভিৱৰ্তনতো দেখিছিলোঁ যে সকলো মানুহে আগ্ৰহেৰে উৎকণ্ঠাৰে ৰৈ আছে যে কংগ্ৰেছ দলে, আমি যেতিয়া লুৰিণজ্যোতি গগৈয়ে ভাষণ দিলে, অখিল গগৈ যেতিয়া ভাষণ দিলে, আমি সকলোৱে ক'লোঁ যে আমি ঐক্যবদ্ধ হ'বলৈ প্ৰস্তুত হৈ ৰৈ আছোঁ। আৰু সকলোৱে আশা প্ৰকাশ কৰি আছিলে যে কংগ্ৰেছ দলেও সেইদিনা ঐক্যবদ্ধ হোৱাৰ কথাটো মুকলিকৈ ক'ব। নক'লে। গৌৰৱ গগৈ ভাষণ দিলে, এটা পলিটিকেল ভাষণ দিলে, এটা ডিপ্ল'মেটিক ভাষণ দিলে, কিন্তু বিৰোধী ঐক্যমঞ্চ হ'ব বুলি তেওঁলোকে নক'লে, বৰং এটাই বাক্য ক'লে যে কংগ্ৰেছে অকলে নিৰ্বাচন নেখেলে। তাৰ বাহিৰে বেলেগ একো কথা নক'লে। ডিপ্ল'মেটিক কথা, মই যেতিয়া সাক্ষাৎ কৰিছোঁ তেতিয়াও তেখেতে ডিপ্ল'মেটিক কথাই কৈ আছে। আৰু সংবাদ মাধ্যমে যেতিয়াই তেখেতক সোধে তেতিয়াই মোৰ বিৰুদ্ধে এটা ইনচাল্টিং, এটা তাচ্ছিল্যসূচক বক্তব্য প্ৰকাশ কৰে, যাতে মই এগ্ৰিভড হৈ, যাতে মই খং কৰি তেওঁৰ বিৰুদ্ধে কথা কওঁ। কিন্তু আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে গৌৰৱ গগৈ সভাপতি হোৱাৰ পাছত কংগ্ৰেছ দলৰ বিৰুদ্ধে মই এটাও বাক্য কোৱা নাই। আপোনালোকে নিশ্চয় দেখিছে আগতে বহুত লেহেমীয়া কৰি আছিলে, গতিকে আমি কৈছিলোঁ যে নাই সোনকালে হ'ব লাগে, তেতিয়া দুটা এটা বাক্য কৈছিলোঁ। কিন্তু যেতিয়া গৌৰৱ গগৈ ডাঙৰীয়া সভাপতি হ'ল, তেওঁক সময় দিবৰ কাৰণে আমি এটাও বাক্য কংগ্ৰেছৰ বিৰুদ্ধে এটা বাক্যও কোৱা নাছিলোঁ। কিন্তু তাৰ অৰ্থটো এইটো নহয় যে কংগ্ৰেছৰ অতীতৰ শাসনক লৈ অসমৰ কোনোবা মানুহ সুখী, এইটো তাৰ অৰ্থটো কেতিয়াও নহয়। কিন্তু তাৰ পাছতো কেৱল আৰু কেৱল বিজেপিক উচ্ছেদ কৰাৰ স্বাৰ্থত, বিজেপিক খেদাৰ স্বাৰ্থত, বিজেপিৰ পৰা অসমৰ মানুহক পৰিত্ৰাণ দিয়াৰ স্বাৰ্থত অসমৰ প্ৰত্যেকটো দল, আজি মই আপোনালোকক ক'ব পাৰোঁ, CPI দল, CPM দল, CPI-ML দল, আপোনাৰ কাৰ্বি পাহাৰৰ যিটো আমাৰ জন চিংটি কাঠাৰৰ APHLC, সেইটো দল, অসম জাতীয় পৰিষদ, ৰাইজৰ দল, প্ৰত্যেকটো ৰাজনৈতিক দলে মুকলিমূৰীয়াকৈ বিৰোধী ঐক্যমঞ্চ কৰিবৰ কাৰণে সাজু হৈ ৰৈ আছে। আৰু কংগ্ৰেছ দলে আমাৰ ধৈৰ্য পৰীক্ষা চাবৰ কাৰণে যেন তেওঁলোকে সদায় নিজৰ কথাটোকে কেৱল আৰু কেৱল নিজৰ দলৰ কথাটোকে কৈ আছে। আজিৰ দিনটোতো মই গৌৰৱ গগৈ সম্পৰ্কে ব্যক্তিগত কোনো মন্তব্য প্ৰকাশ কৰিব খোজা নাই। তেখেতে ব্যক্তিগত মন্তব্য প্ৰকাশ কৰি মোক এতিয়ালৈকে কেইবাবাৰো ব্যক্তিগত আক্ৰমণ কৰিছে। তেখেত সভাপতি হোৱাৰ পাছত মই এটা বাক্য ব্যক্তিগত আক্ৰমণ তেখেতক কৰা নাই। বিহালীৰ নিৰ্বাচনৰ সময়ত তেখেত সম্পৰ্কে দুটামান বাক্য কৈছিলোঁ, কাৰণ তেতিয়া বিহালীৰ নিৰ্বাচনত, উপ নিৰ্বাচনত তেখেতে নিজে ইনিচিয়েটিভ লৈ আমাৰ বিৰোধী ঐক্যমঞ্চটো ভাঙি দিছিলে গৌৰৱ গগৈ। সেইকাৰণে তেখেতৰ সম্পৰ্কে কেইটামান ক্ৰিটিকেল বাক্য কৈছিলোঁ। তাৰ পাছত এটা বাক্য
কংগ্ৰেছৰ বিৰুদ্ধে বা গৌৰৱ গগৈৰ বিৰুদ্ধে কোৱা নাই, কেৱল আৰু কেৱল অসমৰ স্বাৰ্থত, অসমীয়া মানুহৰ স্বাৰ্থত, অসমৰ জনগণৰ স্বাৰ্থত, অসমীয়া জাতি, অসম ৰাজ্য আৰু অসমৰ জনগণৰ স্বাৰ্থত। কিন্তু দুৰ্ভাগ্যজনকভাৱে কংগ্ৰেছে আমাক উচতনি দি আছে, দুৰ্ভাগ্যজনকভাৱে গৌৰৱ গগৈ আমাক উচতনি দি আছে। মই জানো যে গৌৰৱ গগৈ বাহিৰে প্ৰায় আটাইবিলাক মানুহে এই সময়ত বিৰোধী ঐক্যমঞ্চৰ কাৰণে কংগ্ৰেছ দলৰ আটাইবিলাক নেতৃত্ব ঐক্যবদ্ধ যে বিৰোধী ঐক্যমঞ্চ লাগে। কিন্তু কিবা এটা ৰহস্যজনক কাৰণত গৌৰৱ গগৈ ডাঙৰীয়াই এই বিৰোধী ঐক্যমঞ্চটোৰ ক্ষেত্ৰত পিছুৱাই গৈ আছে আৰু কেৱল তেখেতে অকলে, আমি ক'বলৈ বেয়া কিন্তু কেৱল তেখেতে অকলে আমি জনামতে কংগ্ৰেছ দলৰ ভিতৰত গোটেই বিৰোধী ঐক্যমঞ্চটোৰ ক্ষেত্ৰত সিদ্ধান্ত নোলোৱাকৈ ৰাখি দিছে। গতিকে তেখেতে গৌৰৱ গগৈ ডাঙৰীয়াই মোক ব্যক্তিগত আক্ৰমণ কৰিছে, কিন্তু মই তেখেতক ব্যক্তিগত আক্ৰমণ আজি কৰা নাই। মই এটা কথা স্পষ্টকৈ কৈ দিছোঁ যে ৰাহুল গান্ধী ডাঙৰীয়াকো মই আবেদন জনাইছিলোঁ, আপোনাৰ খাৰ্গে ডাঙৰীয়াকো আবেদন জনাইছিলোঁ, আহ্বান জনাইছিলোঁ। বহুতে মোক কৈ আছে যে কিয় কৈ আছা? মই কৈ আছোঁ যে নহয়, সোনকালে হ'ব লাগে, তেতিয়াহে আমি সৰুৱাব পাৰিম। সদায় কংগ্ৰেছে যিটো কৰে যে নিৰ্বাচনৰ সময়ত কেণ্ডিডেট ঠিক কৰি দিয়ে, যিদিনা নমিনেশ্যন দিব তাৰ আগদিনা ঠিক হয়, তেতিয়াহ'লে কোনোবা মানুহ আমাৰ জিকিব, বিৰোধী পক্ষই জিকিব পাৰিব নেকি? যদি সঁচাকৈ বিৰোধী পক্ষ জিকিব লাগে আগৰ পৰা সকলোৱে প্ৰস্তুত কৰিব লাগিব। আৰু যদি সঁচাকৈ বিৰোধী পক্ষৰ মাজত একতা হ'ব লাগে, কাইলৈ ইলেকশ্যনৰ সময়ত যেতিয়া একতা হ'ব, আমাৰ ওপৰৰ পৰা লিডাৰবিলাকে হাত দাঙি দিম একেলগতে। গৌৰৱ গগৈ, অখিল গগৈ, লুৰিণজ্যোতি গগৈ, মনোৰঞ্জন তালুকদাৰ, সুপ্ৰকাশ তালুকদাৰ, কনক গগৈ চবেই একেলগতে হাত দাঙি দিম, জন সিং টিকাটাৰ চবেই হাত দাঙি দিম, বিবেক দাস চবেই একেলগতে হাত দাঙি দিম। কিন্তু সেই যিটো একতা সেইটো তলৰ পৰ্যায়লৈ পাবগৈনে? তৃণমূল পৰ্যায়লৈ? তৃণমূল পৰ্যায়লৈ পাবলৈ হ'লে অতি কমেও আমি সময় লৈ 50খন 60খন প্ৰত্যেকখন সমষ্টিতে এটা দুটা এখন দুখন মিটিং কৰিবৰ কাৰণে আমি সুযোগ পাব লাগে গ্ৰাছৰুট লেভেললৈকে। সেইকাৰণে পঞ্চায়ত ইলেকশ্যনটোৱে আমাৰ আটাইতকৈ ভাল সুবিধা আছিলে। পঞ্চায়ত ইলেকশ্যনটোত যদি আমি ঐক্যবদ্ধ হৈ গ'লোহেঁতেন, একদম গ্ৰাছৰুট লেভেললৈকে আমাৰ একতা বাঢ়ি গ'লহেঁতেন। কিন্তু আজিৰ দিনটোত যেতিয়া যিমানেই কংগ্ৰেছে পিছুৱাই গৈ আছে, কেণ্ডিডেটবিলাকৰ আকাংক্ষা বাঢ়ি গৈ আছে প্ৰত্যেকটো দলৰে, আৰু প্ৰত্যেকটো দলেৰে নিজৰ নিজৰ অঞ্চলত নিজৰ নিজৰ কেণ্ডিডেটবিলাকে পইচা খৰচ কৰা, ইনভেষ্টমেণ্ট কৰা আৰম্ভ কৰি দিছে। যেতিয়া প্ৰত্যেকজন কেণ্ডিডেটে নিজৰ পইচা খৰচ কৰিব, ইনভেষ্টমেণ্ট কৰিব, নিজে সোমাই যাব, একদম বুথ পৰ্যন্ত গোটেই কমিটিবিলাক গঠন কৰি সাজু কৰিব, তাৰপিছত কোন পাৰ্টীয়ে কাৰ চিট এৰি দিব। সেইকাৰণে কৈছিলোঁ যে সোনকালে এলায়েন্সটো হৈ যাব লাগে, নহ'লে আমি লিডাৰবিলাকে হাত দাঙি একেলগতে ক'ম যে আমি একেলগে আছোঁ, শেষৰ অৱস্থাত হ'লে কিন্তু জনতাৰ মাজত সেই একতা তললৈকে তৃণমূল পৰ্যায়লৈকে বিয়পি নাযাব। সেইকাৰণে বাৰম্বাৰ এই ইলেকশ্যনৰ এই একতাৰ কথা, এই এলায়েন্সৰ কথা, বিৰোধী ঐক্যমঞ্চৰ কথা কৈছোঁ। আৰু যিমানবাৰ বিৰোধী ঐক্যমঞ্চৰ কথা কৈছোঁ, কংগ্ৰেছ দলৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ পৰা এটাও ইতিবাচক সঁহাৰি পোৱা নাই। সদায় ব্যক্তিগত আক্ৰমণ উল্টাই পাইছোঁ, সদায় গালি পাইছোঁ, সদায় তাচ্ছিল্য পাইছোঁ। আৰু এইকাৰণে গৌৰৱ গগৈ ডাঙৰীয়াক স্পষ্ট ৰূপত জনাই দিব খুজিছোঁ যে এইটো গৌৰৱ গগৈক অসমৰ মুখ্যমন্ত্ৰী পাতিবৰ কাৰণে বা অখিল গগৈক মন্ত্ৰী পাতিবৰ কাৰণে আমি এলায়েন্স এইটো বিচৰা নাই। আমি এলায়েন্স বিচাৰিছোঁ অসমৰ জাতীয় স্বাৰ্থত, আমি এলায়েন্স বিচাৰিছোঁ অসমৰ পৰা সাম্প্ৰদায়িক ফেচিবাদী শক্তিক উৎখাত কৰাৰ স্বাৰ্থত, আমি এলায়েন্স বিচাৰিছোঁ অসমৰ প্ৰত্যেকজন দুখীয়া মানুহ, শ্ৰমিক, কৃষক যিবিলাকৰ এতিয়া সাংঘাতিক বিপদ হৈছে, প্ৰত্যেকজন মানুহৰ কণ্ঠ ৰোধ কৰি শেষ কৰি পেলাইছে সেই চৰকাৰখনে, বিজেপি চৰকাৰখনে। তেওঁলোকৰ পৰা মুক্ত কৰিবৰ কাৰণে, বিজেপিৰ পৰা মুক্ত কৰিবৰ কাৰণে এলায়েন্স বিচাৰিছোঁ। আমি গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতিবলৈ বা অখিল গগৈক মন্ত্ৰী পাতিবৰ কাৰণে বা অন্য কাৰোবাক মন্ত্ৰী পাতিবৰ কাৰণে আমি এই এলায়েন্স বিচৰা নাই। গতিকে গৌৰৱ গগৈ ডাঙৰীয়াই যি ধৰণৰ তাচ্ছিল্যসূচক বক্তব্য প্ৰকাশ কৰি আছে, যি ধৰণৰ অপমানজনিত বক্তব্য প্ৰদান কৰি আছে, ধৈৰ্যৰ পৰীক্ষা তেখেতে লৈ আছে। কোনোবা দিন ধৈৰ্য শ্ৰুতি ঘটিব আৰু তাৰ পাছত আৰু কেতিয়াও এলায়েন্স নহ'ব। সেইকাৰণে মই কংগ্ৰেছ দলক স্পষ্টকৈ জনাই দিছোঁ যে এলায়েন্স আমি ব্যক্তিগত স্বাৰ্থত বিচৰা নাই। হয়, আমি এলায়েন্স বিচাৰিছোঁ, ৰাইজৰ দলে এলায়েন্স বিচাৰিছোঁ। আমি এলায়েন্সৰ পক্ষত আছিলোঁ, এলায়েন্সৰ পক্ষত আছোঁ, এলায়েন্সৰ পক্ষত থাকিম। কিন্তু এইটো কোনো গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতিবলৈ বা অখিল গগৈক মন্ত্ৰী পাতিবৰ কাৰণে নহয়। এই এলায়েন্স জাতীয় স্বাৰ্থত, এই এলায়েন্স জনগণৰ স্বাৰ্থত,
এই এলায়েন্স সাম্প্ৰদায়িক ফেচিবাদী শক্তিক বিজেপিৰ পৰা অসমৰ ৰাজ্যক উদ্ধাৰ কৰাৰ স্বাৰ্থত কোনো মানুহক মুখ্যমন্ত্ৰী পাতিবৰ কাৰণে এই এলায়েন্স নহয়। গতিকে কংগ্ৰেছ দলে কেৱল আৰু কেৱল নিজৰ দলৰ কথা চাই থাকে, অকল নিজৰ দলৰ দলীয় স্বাৰ্থৰ কথা চাই থাকে। এই এলায়েন্সটোক যিধৰণে মাৰ দিব খুজিছে আৰু এলায়েন্সৰ পাৰ্টনাৰবিলাকক যিধৰণে তাচ্ছিল্য কৰি আছে, বিশেষভাৱে গৌৰৱ গগৈ আৰু দেৱব্ৰত শইকীয়া ডাঙৰীয়াই, ইয়াৰ ফলাফল নিশ্চয় ভাল নহ'ব। আৰু যিদিনা ধৈৰ্যচ্যুতি ঘটিব আৰু যিদিনা আমাৰ দলে সিদ্ধান্ত ল'ব, তাৰ পাছত কিন্তু আমি বেক কৰিব নোৱাৰিম। সেইকাৰণে বাৰম্বাৰ কৈ আছোঁ যে শেষত আমি একেলগতে দলীয় নেতৃত্ব এনেই হাত দাঙি দিলে নহ'ব। মানুহে আমাৰ গ্ৰাছৰুট লেভেললৈ তৃণমূল, বিশেষকৈ কংগ্ৰেছৰ মানুহবিলাকে বেলেগ দলক ভোট নিদিব, আমাৰ দলৰ মানুহবিলাকে সকলোকে ভোট দিব। কিন্তু কংগ্ৰেছ দলৰ মানুহে কিন্তু নকৰিব, কংগ্ৰেছ দলৰ সেই পুৰণি গোড়ামীটোত থাকি যাব। কিন্তু সেইকাৰণে স্পষ্টকৈ আমি বাৰম্বাৰ কৈ আছোঁ যে সোনকালে মিত্ৰতা হ'ব লাগে। আৰু মিত্ৰতাৰ পক্ষত থকা মানুহৰ বিৰুদ্ধে গৌৰৱ গগৈ যেনেকুৱা ধৰণৰ বক্তব্য ৰাখি আছে, তেখেতৰ যিটো বডি লেংগুৱেজ, বুদ্ধিজীৱীৰ অভিৱৰ্তনতে হওক বা আমি সাক্ষাৎ কৰোঁতেই হওক, আৰু তেখেতে যিধৰণে কৈ আছে যে আমি ফোন কৰি তেওঁক ক'ব লাগে, তেওঁ কি ফোন কৰিব নোৱাৰে নেকি? আমি ফোন কৰিলে তেওঁ কিয় ফোনটো নধৰে? মই এবাৰ ফোন কৰিছিলোঁ, আপোনালোকে সকলোৱে জানে, পঞ্চায়ত ইলেকশ্যনৰ সময়ত তেওঁ ধৰা নাই। আৰু যিজন মানুহে ফোন নধৰে তেওঁলৈ কোনে কোনে বাৰে বাৰে ফোন কৰি থাকিব? তেওঁ যিটো কথা কৈছে, এইটো ফোন কৰি আমি কথা পতা কথা নহয়, এইটো অসমৰ স্বাৰ্থৰ কথা। গতিকে অসমৰ স্বাৰ্থত তেওঁ সিদ্ধান্ত ল'ব লাগে। এলায়েন্স তেওঁ কৰিব নে নকৰিব স্পষ্টকৈ ক'ব লাগে। এনেকুৱা ডিপ্ল'মেটিক কথা কৈ অসমৰ মানুহক আশাহত কৰাৰ পৰা তেওঁ আঁতৰি থাকিব লাগে। আৰু তেখেতক মুখ্যমন্ত্ৰী পাতিবৰ কাৰণে বা মুখ্যমন্ত্ৰী পাতিবৰ কাৰণে আমি এই কাম কৰা নাই, তেখেতেও সেইটো জানি লোৱা দৰকাৰ। এই কাম কৰিছোঁ জাতীয় স্বাৰ্থত, আৰু জাতীয় স্বাৰ্থত এই কাম কৰিবলৈ যাওঁতে তেখেতে বাৰম্বাৰ এনেকৈ ৰাইজৰ দলক যিধৰণে আৰু ৰাইজৰ দলৰ সভাপতিক যিধৰণে তাচ্ছিল্যসূচক বক্তব্য প্ৰকাশ কৰি আছে, ইনচাল্টিং বাক্য প্ৰকাশ কৰি আছে, এইটো হিতে বিপৰীত হৈ যাব। আৰু যেতিয়াই বিপৰীত হৈ যাব তেতিয়া কিন্তু আৰু ঘূৰি অহাৰ কোনো ব্যৱস্থা নাথাকিব। যে গৌৰৱ গগৈক জিকাবৰ কাৰণে আমি ৰাইজৰ দলে কিমান কষ্ট কৰিছোঁ, যে কংগ্ৰেছে যিমান কষ্ট কৰিছিলে তাতকৈ বহু বেছি আমি ৰাইজৰ দলে গৌৰৱ গগৈৰ কাৰণে কৰিছিলোঁ। সকলো ধৰণৰ কষ্ট আমি কৰিছিলোঁ, সকলো ধৰণৰ ত্যাগ স্বীকাৰ আমি কৰিছিলোঁ। মিনিমাম যিজন মানুহৰ কাৰণে আমি ইমান কষ্ট কৰিছিলোঁ, সেই মানুহজনে মিনিমাম কৃতজ্ঞতাৰ খাতিৰত হ'লেও আচলতে যিকোনো বক্তব্য প্ৰকাশ কৰিব নাপায়। একবাৰৰ কাৰণে গৌৰৱ গগৈয়ে আমাক এতিয়ালৈকে নক'লে যে আপোনালোকক ধন্যবাদ। ৰাইজৰ দলক ছাৰ ক'লেনে? পদ্মদা একবাৰৰ কাৰণে ক'লেনে বাৰু? একবাৰৰ কাৰণে নক'লে। আৰু মই তেখেতক প্ৰস্তাৱ এটা দিছিলোঁ যে আমাৰ দলৰ কৰ্মীবিলাকৰ লগত আপুনি এবাৰ বহি দিয়ক, কাৰণ বহুত কষ্ট কৰিলে মানুহখিনিয়ে ইলেকশ্যনৰ সময়ত আপোনাৰ কাৰণে, তোমাৰ কাৰণে বহুত কষ্ট কৰিলে, গৌৰৱ এবাৰ বহি দিয়া, এনেকৈ ক'লোঁ। তেওঁ টাইমটো নিদিলে মোক কোনোদিন। আমাৰ গোটেই মানুহবিলাকে মোক প্ৰস্তাৱ দিছিলে সেইটো, যে আমি গৌৰৱ গগৈৰ লগত এবাৰ বহি দিওঁ, ইমান কষ্ট কৰিলোঁ। তেখেতে এবাৰো টাইম নিদিলে। তো এনেকৈ ধৰণে নহয়, তেনেকৈ বিৰোধী ঐক্যমঞ্চ নহয়। আমি বিৰোধী ঐক্যমঞ্চ তাৰমানে তেখেতক ৰজা পাতিবৰ কাৰণে লাগি থাকিম, আৰু তেখেতে আমাৰ মানুহবিলাকক মাত এষাৰো নিদিব, আৰু মাজে মাজে আকৌ আমাৰ দলৰ সভাপতিজনক তাচ্ছিল্যও কৰি থাকিব। এইটোতো কেতিয়াও হ'ব নোৱাৰে ন, এইটোতো কেতিয়াও হ'ব নোৱাৰে। গতিকে অতি স্পষ্টকৈ এইটো কথা আমি ক'ব খুজিছোঁ যে কংগ্ৰেছক আমি শাসনলৈ আনিবৰ কাৰণে বিৰোধী ঐক্যমঞ্চ কৰা নাই। আমি অসমৰ মানুহৰ, অসমৰ জনগণৰ স্বাৰ্থত গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতিবৰ কাৰণে বিৰোধী ঐক্যমঞ্চ কৰিব খোজা নাই। গতিকে তেওঁলোকে যি ধৰণৰ বডি লেংগুৱেজ প্ৰকাশ কৰি আছে, মিটিঙতে হওক বা ব্যক্তিগত কথা বাৰ্তাতে হওক, আৰু যি ধৰণৰ বক্তব্য সংবাদ মাধ্যমত প্ৰকাশ কৰি আছে, এইটো কিন্তু এলায়েন্সৰ পক্ষত কথা কোৱা বক্তব্য নহয়। এই বক্তব্যবিলাকে প্ৰমাণ কৰিছে যে গৌৰৱ গগৈ আচলতে ভিতৰৰ পৰা এলায়েন্সটো নিৰ্বাচেৰে। অসমৰ জনগণৰ হেঁচাত হয়তো এলায়েন্স কৰিব গৌৰৱ গগৈ, লাষ্টত গৈ কৰিবগৈ লাগিব। কিন্তু গৌৰৱ গগৈৰ বডি লেংগুৱেজ, গৌৰৱ গগৈৰ কথা বাৰ্তা, গৌৰৱ গগৈ সংবাদ মাধ্যমত কোৱা কথা বাৰ্তাবিলাকৰ পৰা প্ৰমাণিত হয় যে ভিতৰৰ পৰা আচলতে আন্তৰিকতাৰে গৌৰৱ গগৈ আচলতে এলায়েন্সটো নিবিচাৰে। গতিকে আমি এটা কথা মানি লোৱা দৰকাৰ, এইটো কথাও জানি লোৱা দৰকাৰ। মই ক'বলৈ বেয়া পাওঁ, কিন্তু জানি লোৱা দৰকাৰ, কংগ্ৰেছৰ শাসনক লৈ মানুহে বৰ সুখী নহয়। আজিও কংগ্ৰেছৰ সেই অপশাসনৰ গোটেই দিনবিলাকৰ কথা, মোৰ জীৱনৰ আটাইতকৈ বেছি জেল মই কংগ্ৰেছৰ দিনতেই খাইছোঁ। 20 বাৰ জেলত দিছে কংগ্ৰেছ, বিজেপিয়ে মোক 16 বাৰ জেলত দিছে।
36বাৰ জেলত গৈছোঁ তাৰ পাছতো যে মোৰ নিচিনা মানুহ এটাই কংগ্ৰেছৰ লগত এলায়েন্স কৰিম বুলি কৈছোঁ ৰাইজৰ দলে এলায়েন্স কৰিম বুলি কৈছোঁ এইটো এটা ভাগ্যৰ কথা বুলি ক'ব লাগিব তাৰ পাছতো কংগ্ৰেছ দলে আমাক যি ধৰণে তাচ্ছিল্যসূচক বক্তব্য প্ৰকাশ কৰি আছে এইটোৱে প্ৰমাণ কৰে যে কংগ্ৰেছ দলে আচলতে এলায়েন্সটো বিচৰা নাই বিজেপিটোকে এইবাৰ জিকাটো বিচাৰিছে এইবাৰ তেওঁলোকে তেওঁলোকৰ সংগঠন বৃদ্ধি কৰাটো বিচাৰিছে আৰু তেওঁলোকে ভৱিষ্যতেকে বিজেপিৰ লগত বিজেপিক হৰুৱাবৰ কাৰণে কাম কৰিব এনেকুৱা ধৰণৰ পৰিকল্পনাৰে আগবঢ়া যেন অনুমান কৰিছে মই যিটো বুজিছোঁ যে আমাৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰত্যেকটো দল কংগ্ৰেছক বাদ দি প্ৰত্যেকটো দলে অন্তঃকৰণে বিৰোধী ঐক্যমঞ্চটো বিচাৰে তেওঁলোকে মানে খালি প্ৰব্লেমটো এটাই হৈছে যে তেওঁলোকে অকণমান কথাখিনি ভকেল হৈ থকা নাই তেওঁলোকে বেছিকৈ কোৱা নাই বাকী দলকেইটাই আমাৰ দলটোৱে কৈছোঁ আৰু তাৰো নিশ্চয় নিৰ্দিষ্ট কাৰণ থাকে আমি মানে একেবাৰে হেৰি কৰি মানে এলায়েন্স কৰিব খোজা নাই আমি ভাবোঁ যে জাতীয় স্বাৰ্থ ৰক্ষা কৰিহে আচলতে এলায়েন্স কৰিব লাগিব কংগ্ৰেছে যিটো কৈ দিব সেইটোকে মানিম এনেকুৱা ধৰণে এলায়েন্স আমাৰ নহ'ব বুলি মই ভাবোঁ আমি জাতীয় স্বাৰ্থ আমি বিচাৰোঁ যে বিৰোধীবিলাকে সকলোবিলাকে এখন অমৈখতীয়া এখন হেৰি কৰক কি ক'ব ইস্তাহাৰ এখন তৈয়াৰ কৰক মিনিমাম কমন প্ৰগ্ৰেম এটা হওক আৰু সন্মানজনকভাৱে সকলো দলৰ লগত অমৈখতীয়াভাৱে কথা হওক অকল কংগ্ৰেছে গোটেই বস্তুবিলাকৰ সিদ্ধান্ত নলওক সেই দৃষ্টিভংগীটো আমি লৈ থকাৰ কাৰণে আৰু সকলোকে সমমৰ্যাদা দিয়াৰ কথা কোৱাৰ কাৰণে আমি অকণমান ধৰক আগভাগ লৈ কথাখিনি কৈ আছোঁ বাকী দলবিলাকে কোৱা নাই বাকী দলবিলাকে একেলগতে কোৱা হ'লেতো ইমান দিন সমস্যাই নহ'লহেঁতেন ইতিমধ্যে কিবা এটা চলিউশ্যনে ওলালেহেঁতেন বাকী দলবিলাকে কিন্তু কথাটো কোৱা নাই কংগ্ৰেছৰ ওপৰত সকলো এৰি দিছে গতিকে সেইকাৰণে বস্তুটো এতিয়ালৈকে ফাইনেল হোৱাগৈ নাই সেইটোৱে কথাটো আৰু